আপোনালোকৰ মাজলৈ এটা খুবেই সুন্দৰ গীত লৈ আহিছোঁ, একদমেই সুন্দৰ গীত এটা লৈ আহিছোঁ। যিহেতু এজন যুৱকে চৰকাৰী ঘৰক লৈ এটি গীত গালে হিমন্ত মামাৰ ওপৰত। চৰকাৰী ঘৰক লৈ মানে যিটো গীত গালে মানে শুনিলেই শুনি থাকিবলৈ মন যাব। যিহেতু চৰকাৰী ঘৰত কি খেল চলি থাকে, কাৰ পইচা ক'লৈ যায়, আমুকৰ পইচা তামুকলৈ যায়, গোটেইখিনি এই গীতটোত আপোনালোকে শুনিবলৈ পাব। উল্লেখ কৰিছে, একদম উপস্থাপন কৰিছে এই গীতটোত। আহকচোন, বেছি দেৰি নকওঁ, আপোনালোকে শুনো চাগে লাগি আছে। আহক শুনো সেই গীতটো। I don't care ঘেন্তা কাকো খাতিৰ নকৰো চৰকাৰী ঘৰৰ নামত নচলিব দালালি মামাই কোৱা কথা খাৰি মনত নপৰে নে আজি চৰকাৰী ঘৰৰ নামত নচলিব দালালি মামাই কোৱা কথা খাৰি মনত নপৰে নে আজি পকী ঘৰ থকাই পাইছে ঘৰ এবাৰ পুৱাই দুবাৰ পাইছে ঘৰ ভঙা ঘৰত থকা জনে ৰ'দে বৰষুণে পৰিম ভঙা ঘৰত থকা জনে ৰ'দে বৰষুণে পৰিম I don't care ঘেন্তা কাকো খাতিৰ নকৰো I don't care ঘেন্তা কাকো খাতিৰ নকৰো এই গীতটো শুনি কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট এটা কৰি জনাব বুলি আশা কৰিলোঁ। মই কিন্তু বিৰাট ভাল পাইছোঁ। একদম মানে গীতটো এনেকুৱা ধৰণৰ লিখিছে নহয়, মানে যিখিনি চলি আছে সেইটোৱে তেওঁ লিখিছে। কাৰণ চাওক, এতিয়া যিবিলাকৰ পকা ঘৰ আছে তেওঁলোকে পাইছে আকৌ পকা ঘৰ, যিবিলাক কেঁচা ঘৰ আছে তেওঁলোকে পোৱা নাই। এই ল'ৰাজন তেওঁ মানে খঙতে এই গীতটো গাই তেওঁ উপস্থাপন কৰি তেওঁ গীতটো গাইছে। খুব এটা সুন্দৰ হৈছে আৰু ল'ৰাজনক আগুৱাই যিবিলাক আশীৰ্বাদ দিব, ইমান ধুনীয়াকৈ গাইছে বেচেৰাটোৱে। বেয়াও লাগিছে, যিহেতু নিজৰ ঘৰখনৰ মানে ঘৰখনৰ ওচৰত নিজে মানে ৰৈ পেলাই গীতটো গাইছে, কাৰণ নিজৰ ঘৰখন দেখুৱাই দিছে। কাৰণ আজি ইমান চৰকাৰখন মানে বিজেপি চৰকাৰ হৈ গ'ল, ঘৰ এটা আজিলৈকে কিছুমান জেগাত ঘৰ এটা পোৱা নাই, মানে পকা ঘৰ পোৱাবিলাক পাই আছে দুবাৰ। এতিয়া আমাৰ ঘৰৰ ওচৰতে যিজন মানুহে ঘৰ আগতো পাইছে, আকৌ এবাৰ পাইছে, দুবাৰ পাইছে, আৰু যিবিলাক নাইয়ে পোৱা মানে ঠিকে কৈছে। মানে গানটো তেওঁ ৰচিলে, খুব এটা সুন্দৰ গীত ৰচিলে। আৰু তেনেকুৱা এটা ৰচিবলৈ মানুহৰ শক্তি থাকিব লাগিব যিহেতু মানুহৰ ৰচাটোৰ লগতো মানুহৰ শক্তি থাকিব লাগিব, কাৰণ লিখিবলৈতো মানুহৰ জ্ঞান বোলা বস্তুটো থাকিব লাগিব। তেওঁ ইমান ধুনীয়াকৈ উপস্থাপন কৰি লিখিছে, এইটো বহুত ধন্যবাদ জনাইছোঁ ল'ৰাজনলৈ। আৰু ভাল কাম কৰি যাওক আৰু আগুৱাই যাওক, তাৰে কামনা কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ।